মোৰ দ্বিতীয় সাপ্লিমেন্টাৰীটো হ'ল খালি মন্ত্ৰী ডাঙৰীয়াই ক'লে আপনি টু দা পয়েন্ট কোয়েশ্চনটো করুন না কুৱেশ্যনটো কৈছোঁ ছাৰ কোয়েশ্চন করুন মন্ত্ৰী ডাঙৰীয়াই ক'লে যে এতিয়া কেন্দ্ৰীয় চৰকাৰে আমাক ঋণ লোৱাৰ সুবিধা দিলে কেন্দ্ৰীয় অনুদান আৰু ফাইনেন্স কমিশ্যনৰ পইচা কমাই আমাক ঋণ ল'বৰ কাৰণে সুবিধা কৰি দিছে নৰেন্দ্ৰ মোদীয়ে সেইটো হয় এতিয়া দ্বিতীয় বস্তুটো হ'ল ছাৰ মেইন প্ৰশ্নটো ছাৰ মোক প্ৰশ্নটো কৰিব দিয়ক ছাৰ না না আপনি রিপ্লাই করলে প্ৰশ্নটো শুনিবলৈ দিয়ক ছাৰ আগতে প্ৰশ্নটো হৈ লওক মোৰ দ্বিতীয় প্ৰশ্নটো আছিলে যে অসম চৰকাৰৰ মুঠ হিতাধিকাৰী আঁচনি কেইখন ইয়াত মোক উত্তৰ দিয়া নাই কৈছে যে আমি ডিপাৰ্টমেণ্টবিলাকক সুধিছোঁ মই আশা কৰোঁ ইয়াত মুঠ হিতাধিকাৰীৰ সংখ্যা আৰু প্ৰতি বছৰে হিতাধিকাৰী আঁচনিত কিমান টকা খৰচ হয় সেই কথাটো ক'ব লাগে আৰু লগতে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ সকলোবিলাক মহিলাৰ মাইক্ৰ' ফাইনেন্সৰ ধাৰ 12,500 কোটি টকা ধাৰ মাৰি দিম বুলি কৈছিলে এতিয়া ইয়াত মোক দিছে যে 2,304 কোটি 30 লাখ টকাহে এতিয়ালৈকে ধাৰ মাৰি দিছে অৰ্থাৎ 12,500 কোটি টকাৰ ভিতৰত এতিয়াও 10,000 কোটি টকা অসমৰ মহিলাবিলাকৰ ধাৰ বাকী আছে অসমৰ মুখ্যমন্ত্ৰীয়ে সকলো মহিলাক কৈছিলে যে তোমালোকে আৰু ধাৰ নামাৰিবা মই ধাৰ মৰাৰ দায়িত্ব ল'লোঁ এতিয়া মহিলাবিলাকে নিজে ধাৰ নামাৰিলে এতিয়া সুদ বাঢ়ি বাঢ়ি ছাৰ বহুত অসুবিধা হৈছে গতিকে সেই মহিলাবিলাকক কি ব্যৱস্থা কৰি কেনেকৈ সেই মহিলাবিলাকক বচাব নে সকলো অসমৰ মুখ্যমন্ত্ৰীৰ কথাৰ কাৰণে অসমৰ সকলো মহিলা এতিয়া বিপদত গৈ লাষ্টত জেইলত যাব লাগিব থ্যাংক ইউ অনারেবল মিনিস্টার অধ্যক্ষ ডাঙৰীয়া দুটা কথা মাননীয় সদস্য কৈ আছোঁ আপুনি হিতাধিকাৰীটো পিছত আনিছে তাৰ আগত এটা আনিছে নহয় গতিকে হিতাধিকাৰীটো কৈ আছোঁ অধ্যক্ষ ডাঙৰীয়া যে আমাৰ যিটো আমাৰ কৈছে যে আমাক লোন লোৱাৰ সুবিধা কৰিছে মোদী চৰকাৰে সেইটো নহয় আমাৰ GSDP বাঢ়িছে আৰু আমাৰ GSDP বাঢ়াৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই GSDP ডেট যিটো ৰেচিঅ' সেই ৰেচিঅ'টো মই বাৰে বাৰে কৈ আছোঁ যে সেই ৰেচিঅ'টো আমাৰ 32% আমাৰ আজিৰ দিনটোত আমি পাৰোঁ কিন্তু আমি মাত্ৰ 22.2% আমি আপোনালোকে আৰু ধাৰ ল'ব সেইটো কথাই কৈছে নহয় জানো আৰু লওক আমি কৈ দিছোঁ ন আমি পাছ কৰি দিছোঁ আপোনালোকে লওক অখিল গগৈ ডাঙৰীয়া ধান নলওঁ এটা কথা আপোনাক স্পষ্ট এক মিনিট আপোনাক এটা কথা মই স্পষ্টভাৱে কৈ দিওঁ যে অসম চৰকাৰ আজি বেলেগৰ মুখাপেক্ষী নহয় GSDP গ্ৰোথ ইমান বাঢ়িছে যে আমি আজিৰ দিনটোত গ্ৰোথৰ অসম চৰকাৰে নিজৰ পইচাৰে দৰমহা দিব পাৰোঁ বুলি কৈছিল দৰমহাই দিব নোৱাৰে ক'ত হ'ব এই তথ্য ছাৰ মোক ইয়াত দিছে যে ছাৰ এটা সাপ্লিমেণ্টাৰী ছাৰ মোক ইয়াত দিছে যে অসম চৰকাৰৰ কমিটেড এক্সপেণ্ডিচাৰ তাৰমানে দৰমহা পেঞ্চনৰ সুদত 59,259 ছাৰ মানে 60,000 কোটি টকা খৰচ হয় আৰু অসম চৰকাৰৰ নিজৰ ৰাজহ মাত্ৰ 35,000 কোটি টকা তাৰমানে আধা টকা বাহিৰৰ পৰা ভিক্ষা মাগিব লাগে ছাৰ 35,000 কোটি টকা নিজৰ ইনকাম আৰু দৰমহা দিব লাগে ছাৰ 60,000 কোটি টকা তাৰপিছত চন্দ্ৰমোহন পাটোৱাৰীয়ে আমাক ইয়াত দাদাগিৰি দেখুৱাই আছে ডিবেট নহয় তাৰ এইটো ডিবেট কৰি লাভ নাই এই জাকিৰ ছাৰ চন্দ্ৰমোহন পাটোৱাৰী আজি অসম চৰকাৰৰ অসহায় অৱস্থাটো আমি এইটো কুৱেশ্যন আৱাৰ নট ডিবেট আজি ছাৰ অসম চৰকাৰৰ অসহায় আলোচনা নহয় বহক আলোচনা নহয় আমাৰ অৰ্থনৈতিক অৱস্থা ভাঙি পেলালে ডিসকাশন হ'ব কাৰ্ড মছনৰ ডিসকাশন হ'ব আপোনালোকে তাৰ ৰেজ কৰিব প্লিজ ছাৰ এইটো কুৱেশ্যন আৱাৰ ভাঙি পেলালে ছাৰ অসমৰ অৰ্থনৈতিক অৱস্থাটো কিমান Please stop, Ukhil Gogoi. Please stop. Please sit down. Honorable member Manoranjan Dangoria, please sit down. Zakir Hussain. Are please এনেকুৱা ব্যৱহাৰ কৰিব নালাগে এনেকুৱা ব্যৱহাৰ কৰিব নালাগে অধ্যক্ষ মহোদয় প্লিজ অধ্যক্ষ মহোদয় অখিল গগৈ ডাঙৰীয়া অধ্যক্ষ মহোদয় অখিল গগৈ ডাঙৰীয়া অধ্যক্ষ মহোদয় আপনি কি প্লিজ বহক অধ্যক্ষ মহোদয় প্লিজ অখিল গগৈ ডাঙৰীয়া আপোনাৰ অভাৰ হৈ গ'ল আপোনাৰ শেষ হৈ গ'ল কুৱেশ্যন